গুড ইভিনিং মা আৰু বেটা এই খং নকৰিবা হেয়া আমাৰ বেটাই চাচোন ধেনুকা গুড ইভিনিং মা আৰু বেটা ধেনুকা ললে ধুনীয়াকৈ আমি টিলিঙা মন্দিৰলৈ আহিছিলোঁ যিহেতু পটকা ধেনুকা এখন বৌ আৰু মায়ে ধুনীয়া বস্তু কিছুমান ল'লে আজি টিলিঙা মন্দিৰত আৰু আমি ভাবিছোঁ বাঢ়ি যাওঁতে আজি টিলিঙা মন্দিৰৰ পৰা আমি যাম ক'ত তিনচুকীয়া শিৱধাম আৰু আমাৰ 7 বছৰমান হ'ল তিনচুকীয়াত থকা আজিলৈকে কিন্তু শিৱধাম গৈ নাই পোৱা মই শিৱৰাত্ৰিটো যিহেতু আহিব নোৱাৰিলো আৰু বহুত দিনৰ পৰা মানে আশা এটা কৰি আছিলোঁ আহিম আৰু দেখিছে নহয় তোমাৰতো ছুটি নাই সেইকাৰণে আজি আৰু মই ভাবিছোঁ এতিয়া যাওঁতে যিহেতু ৰাস্তাৰ চাইডতে পাই যায় সেইকাৰণে সোমাওঁ আৰু আপোনালোককো দেখুৱাওঁ বলক নতুন জেগা শিৱধাম আপোনালোকে হয়তো বহুতে দূৰৰখিনি নাজানে শিৱধাম যে কি হয় তিনচুকীয়াত শিৱধাম বুলি এডোখৰ শিৱৰ ডাঙৰ জেগা আছে আমিয়ে যোৱা নাই একচুৱেলি পাহৰিও থকা হয় মানে কি আৰু সময়ো মিলাব নোৱাৰোঁ আৰু তিনচুকীয়াত যেনেকৈ টিলিঙা মন্দিৰ তাত শিৱধামো বহুত ফেমাছেই হয় তিনচুকীয়াত বলকচোন দেখুৱাই দিম আমি আজি ব'লা আমি আহি পাই গ'লো ক'ৰ বাহাদুৰ চাৰিআলি আৰু ইয়াতে বোলে এখেতে কিবা দেখিছিলে বাহাদুৰ চাৰিআলিৰ পৰা ঝাৰু লৈ যাব বোলে আজি বোলে ধুনীয়াকৈ ইয়াত একদম বাঁহৰ কিবা কিবি বনাই আছে এই দেখিয়ে কিবা কিবি ল'ম কি ল'বা এনেকুৱা ল'ব টুকুৰি ল'বা এবাৰ এইপিনে ৰাস্তা নাযাবা হা লাখুটি লগাই নি লাখুটি লগা হ'লে এইটো লগোৱাই হ'ব একে সেইডাল তুমি কাটিও ল'ব পাৰিবা চাগে ভালহে এডাল থাকিলে আৰু মানে ঝাৰু ল'ব দেখিছে নে ইমান ধুনীয়াকৈ বস্তুবোৰ বনাই থৈছে ডলা চালনী টুকুৰি চব মানুহে যি টি চাই বেটা কিমান ধৰিছে এইটো চোৱা আৰু টিলিঙা মন্দিৰৰ পৰা আহোঁতে আমি ল'লোঁ 20 30 লোৱা দুটা লাগিব ধুনীয়াকৈ বনাই আছে কি বস্তু এইবোৰ গোটেই ডলা চালনী ঝাৰু পাচি আৰু এইটো পাচি কিহৰ কাৰণে দৰকাৰ হয় জানা আৰু কিবা কিবি পাতিলে ভাত পানী যে তেনেকৈ থিয়কৈ দিয়া এই তলত ভৰাই দিয়া আৰু এই ভাইটিটোৰ পৰা এটা মই সূতা লৈ ল'লোঁ আৰু সূতাটো মানে ঝাৰু আৰু ঝাৰুটো মানে লৈ লৈছোঁ মই মানে পিছফালখন চফা কৰিব লাগে সেইকাৰণে আৰু ঝাৰুটো ভাঙি গ'ল সেইকাৰণে আজি এডোখৰ পৰাই লৈ ল'লোঁ আৰু পাত চিঙা টুকুৰি নেকি আৰু ধুনীয়া পাত চিঙা টুকুৰি ডলা আৰু মানুহজনে মোক যিহেতু পাত ছিঙিবলৈ টুকুৰি এটা দিম কৈছিলে মই কৈছিলোঁ নেলাগে বুলি আৰু এতিয়া প্ৰসাদ খাই আছে কি চেনিগুটি ঠিক আছে খোৱা দেই বেটা শিৱধাম তিনচুকীয়া আমি পাই গ'লোহি আমি ভাবিলোঁ এক পাক মাৰি যাওঁ যিহেতু আমি আগতে অহা নহয় এতিয়া চাওঁচোন বাৰু ভিতৰত কি আছে কি নাই ৰ'বা ইয়াত কিবা লিখা আছে ৰাতিপুৱা 5 বজাৰ পৰা দুপৰীয়া 1 বজাৰ 2 বজাৰ পৰা সন্ধিয়া কিমান 7 বজালৈ আৰু আজি নতুন জেগাত আপোনালোকৰ কাৰণে এখন হৈছে তিনচুকীয়াৰ শিৱধাম আৰু ইয়াতে ভাবিলোঁ আমি অলপ সেৱা কৰি যাওঁ আৰু শিৱৰ আৰাধনা কৰা হয় আৰু আমিও ভাবিলোঁ আজি ইয়াতে আৰাধনা এইপিনে মাক আৰু বেটা বা মা ধুনীয়া লাগিছে দুইটাকে তোমালোকক শ্ৰীকৃষ্ণ আৰু ইয়াতে আছে যথেষ্টখিনি মন্দিৰ আমি এতিয়া ইয়াতে নমো কৰিলোঁ আৰু এটা ইয়াত আছে শিৱধামৰ এয়া কৃষ্ণ আৰু ৰাধাৰ মূৰ্তি হয় নাই কৃষ্ণ ৰাধা মন্দিৰ শ্ৰীকৃষ্ণ মন্দিৰ আৰু ইটো ছাইডো আছে আমি ইটো ছাইডে এনেকৈ এক পাক মাৰি আহিব এইফালেও আছে লাষ্টত এইপিনে কৈ যামগৈ ইয়াত হিপপটেমাছো আছে আৰু বলকচোন এইপিনে কি মন্দিৰ আছে চাওঁ শিৱধামত মানে 7 বছৰৰ পাছত আমি ফাৰ্ষ্ট টাইম সোমালোঁ আজি কিন্তু ইয়াত শিৱৰাত্ৰিত তাৰমানে বহুত ডাঙৰ মালা হয় ইয়াত মেলা হয় মালা নিশ্চয় ইয়াত আছে জয় হনুমান মন্দিৰ আছে কি বহুত ডাঙৰ মাছ আছে বেটা ইয়াত জয় বজৰংবলী সেৱা কৰা জয় বজৰংবলী আৰু এইখিনিত আছে হনুমান মন্দিৰ আৰু আমি ইয়াত সেৱা কৰি ল'লোঁ আৰু আমি যাম এতিয়া ইটো ছাইডত কি মন্দিৰ আছে তাকে দেখাম আপোনালোকক
আৰু এয়াও হৈছে শিৱ মন্দিৰ শিৱধামত থকা মেইন শিৱ মন্দিৰ এয়া আৰতি কৰি আছে আৰু এয়া কি মন্দিৰ শ্ৰীৰাম দৰবাৰ হয় এয়া আৰু শিৱধামৰ ভিতৰতে থকা শ্ৰীৰাম দৰবাৰ ব'লা আকৌ ইফালে যাওঁ দিবা আটাইখিনি মানুহ দেখিছে ন গোটেই মানুহখিনি ইয়াত সেৱা কৰিবৰ কাৰণে আৰতিৰ কাৰণে আৰতি ল'বলৈ লগে গৈ আছে আৰু আমিও গৈ আছোঁ সকলোখিনি এতিয়া আৰতি ল'ম আমি ইয়াত গৈ আমি মানে যিহেতু আজি প্ৰথম আহিলোঁ আৰু বাবাৰ আশীৰ্বাদত আমি গোটেই মানে আৰতিখিনি পাই গ'লোহি গোটেই মন্দিৰকেইটাৰে পাই গ'লোঁ আৰু বহুত ভাল লাগিলে মানে আহি আৰু ইমান ধুনীয়া টাইমত আহিছোঁ আমি আহি পাইছোঁ আৰতিও আৰম্ভ হৈছে আৰু বেটা দেখিছে নহয় এই দাদাবোৰৰ ওচৰত বেটা আমাৰ দৌৰি আৰু আহি মানে অন্তৰখন যি আমাৰ তিনিচুকীয়াত আছে আহিব দেই এবাৰ মই কৈ দিছোঁ জোতা পিন্ধি হনুমান বাবা পুৰা গদা লৈ আছে দুটা গদা লৈ আছে চোৱাচোন কেনেকৈ গদা লৈ আছে দুটা দেখিছে নাই আৰু লাইটিং চাইটিং বহুত আছে কিন্তু এতিয়া দিয়া নাই মানে যিখিনি প্ৰয়োজন এতিয়া তাকে দিছে আৰু সেই ঘৰখিনি হয়তো পূজাৰী জয় হনুমান কৈ আহা আৰু মোৰ আজি যিহেতু আৰু আমি যিহেতু গোটেই সপ্তাহটো বেটা স্কুল মই বাৰু থাকোঁ বেটা স্কুল তাৰপিছত তোমাৰ ডিউটি সেইকাৰণে ক'তো ওলা আমি সেইকাৰণে দেওবাৰে ভ্ৰমণ মানে কি এনেই আৰু মন্দিৰলৈ অহা হৈছোঁ মনটো বহুত ভাল লাগে আৰু সেইকাৰণে আৰু দেওবাৰ দিনটোৱে ভগৱানৰ ওচৰত আহোঁ আৰু সেইকাৰণে ইয়াতো আমি পূজা কৰিলোঁ আৰু আহি ভাল লাগিলে আৰু আমাৰ আজি সৰু ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু বাই বাই